যদি আম আদমি পাৰ্টি কেনেবাকৈ চৰকাৰ বনে তেতিয়াহ'লে আমি প্ৰথম বিধেয়কতে কিন্তু 6 জনগোষ্ঠী জনজাতিকৰণৰ কাৰণে প্ৰস্তাৱ কৰিম আৰু আমাৰ কাৰ্যকালত 6 জনগোষ্ঠী 100% আমি জনজাতিকৰণ কৰিম। যে 6 জনগোষ্ঠী জনজাতিকৰণ এই সন্দৰ্ভত আপোনাৰ মন্তব্য কেনেকুৱা ধৰণৰ হ'ব? লগতে আৰু এটা কথা যে মাজুলী সংযোগী দলঙৰ নিৰ্মাণৰ কথা আজি বহু বছৰ আগতে কৈছিলে চৰকাৰে, এতিয়াও নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাগৈ নাই। এই ক্ষেত্ৰত আপোনালোকৰ মন্তব্য কি হ'ব? এই দুটা টপিকৰ ওপৰত আম আদমি পাৰ্টিৰ ভূমিকা কেনেকুৱা ধৰণৰ আৰু কি ক'ব আপোনালোকে? হয়, নমস্কাৰ। এতিয়া 6 জনগোষ্ঠী জনজাতিকৰণ এটা জ্বলন্ত সমস্যা আৰু এই সমস্যাটো এনেকুৱা নহয় যে এই 6টা জনগোষ্ঠীয়ে যি তেওঁলোকৰ ন্যায্য দাবী কৰি আছে এইটো তেওঁলোকৰ ন্যায্যতা বাহিৰত নহয়, তেওঁলোকে এইখিনি পাবলগীয়া বস্তু আৰু কেইবাৰ এই বস্তু বিধেয়কত স্থাপন হৈছে। সম্ভৱতঃ 86 মানত কোচ ৰাজবংশীসকলক তেওঁলোকক 6 মাহমানৰ কাৰণে জনজাতিকৰণ কৰিও দিয়া হৈছিলে। কিন্তু তাৰপিছত কি পাক চক্ৰান্তত গৈ আকৌ তেওঁলোকক জনজাতিকৰণৰ পৰা কৰ্তন কৰা হ'ল সেইখিনি কিন্তু আমি এতিয়াও প্ৰশ্নবোধক হৈ আছোঁ। আৰু 6 জনগোষ্ঠীৰ জনজাতিকৰণক যোৱা দুটা টাৰ্মত বিজেপি চৰকাৰখনে তেওঁলোকৰ অমিত শ্বাহ হওক বা নৰেন্দ্ৰ মোদী ডাঙৰীয়া হওক তেওঁলোকে আহি পেলাই নিৰ্বাচনী সেইটো ইছ্যু হিচাপে লৈছিলে যে প্ৰথম বিধানসভাতে অসম বিধানসভাত 6 জনগোষ্ঠীক জনজাতিকৰণ কৰা হ'ব। কিন্তু আজিলৈকে এই 6 জনগোষ্ঠীক জনজাতিকৰণ কৰা নহ'লে আৰু প্ৰত্যেকটো 6টা জনগোষ্ঠীয়ে বিভিন্ন ধৰণে অসমত আজি ডেটত প্ৰতিবাদেৰে গোটেই অসমৰ আকাশ বতাহ কপাই আছে। কিন্তু তাৰপিছতো এই চৰকাৰখনে 6 জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ সদিচ্ছা প্ৰকাশ এতিয়ালৈকে কৰা নাই। যদিও আজি কেইদিনমানৰ আগত হোৱা বিধানসভা যি অধিৱেশন হৈছে তাত 6 জনগোষ্ঠী জনজাতিকৰণৰ কাৰণে এটা প্ৰস্তাৱ লোৱা গৈছে, কিন্তু তাত সংবিধান বহিৰ্ভূতভাৱে যোনটো এটা 4টামান জনগোষ্ঠী যে এইটো কিবা সংবিধান বহিৰ্ভূত এটা শব্দৰে তেওঁলোকক মানে 6 জনগোষ্ঠী জনজাতিকৰণ কৰিম বুলি কৈছে। কিন্তু সেই গোটেই বস্তুখিনি আপোনাৰ বিধানসভাৰ পৰা লোকসভাত যাব, লোকসভাৰ পৰা সেইখিনি আইন প্ৰস্তাৱ হৈ আহি আকৌ অসমত সেইটো ইমপ্লিমেণ্ট হোৱালৈকে তেতিয়ালৈকে অসমত 26ৰ ইলেকশ্যনৰ বতাহ চলিব। গতিকে এই 6 জনগোষ্ঠীৰ কোনো ধৰণৰ কোনো কণ্ডিশ্যনত জনজাতিকৰণ নাপায়। গতিকে আমি 6 জনগোষ্ঠীৰ যি জনজাতি ভাই আছে তেওঁলোকক মই আম আদমি পাৰ্টিৰ ফালৰ পৰা অনুৰোধ জনাওঁ তেওঁলোকে যাতে এইবাৰ বিজেপি চৰকাৰখনক অহাত কোনো ধৰণৰ সহায় নকৰে। আৰু যদি আম আদমি পাৰ্টি কেনেবাকৈ চৰকাৰ বনে তেতিয়াহ'লে আমি প্ৰথম বিধেয়কতে কিন্তু 6 জনগোষ্ঠী জনজাতিকৰণৰ কাৰণে প্ৰস্তাৱ কৰিম আৰু আমাৰ কাৰ্যকালত 6 জনগোষ্ঠীক 100% আমি জনজাতিকৰণ কৰিম। এতিয়া 2 নম্বৰ বিষয়টো হৈছে মাজুলী সংযোগী যি দলং। মাজুলীৰ পৰা যোৰহাটৰ পৰা মাজুলীলৈ যোৱা দলংখন মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে তেওঁ প্ৰথমবাৰ যেতিয়া বিধানসভা নিৰ্বাচন চলিছিলে আজি 10 বছৰৰ আগত তেতিয়াই তেওঁ কৈছিলে যে তেওঁ নেক্সট বাৰ যদি মাজুলীলৈ যাব লগা হয় যোৰহাটৰ পৰা তেতিয়াহ'লে তেওঁ নাৱেৰে নহয় তেওঁ গাড়ীৰে যাব, তেওঁ গাড়ীৰ কনভয় লৈ যাব। আৰু সেইটো সময়ত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী আছিলে আৰু তেওঁ মুখ্যমন্ত্ৰী কিন্তু মাজুলীবাসীয়ে তেওঁ মাজুলী সমষ্টিৰ পৰা জিকাই পঠাইছিলে যাতে মাজুলীৰ সেই সপোনৰ দলংখন এবাৰ হৈ উঠক বুলি। কিন্তু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও সেই দলংখন কিন্তু বনাব নোৱাৰিলে। তাৰপিছত মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাৰ দায়িত্বৰ দিনত তেখেতেও কিন্তু সেই দলংখন বনোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ সদিচ্ছা প্ৰকাশ নকৰিলে। আমি জনামতে এতিয়ালৈকে 4টামান কোম্পানী এটাৰ পিছত এটা কোম্পানীয়ে তাত নতুনকৈ DPR কৰিছে, নতুনকৈ সেই দলংখন বনাবৰ বাবে তেওঁলোকে গৈ ফিটা কাটিছে। আমাৰ বিজেপি দলৰ বা আমাৰ চৰকাৰৰ বিভিন্ন বিষয়ববীয়াই গৈ তাত ফিটা কাটিছেগৈ কিন্তু এইবাৰ দলং হ'ব বুলি। আৰু মাজুলীবাসী ৰাইজেও সদায় বাট চাই আছে যে দলংখন কিবা এটা কণ্ডিশ্যনত হওক, কিন্তু এই দলংখনো হৈ নুঠে। আম আদমি পাৰ্টিৰ যদি চৰকাৰ আহে তেতিয়া আম আদমি পাৰ্টিয়ে তেওঁলোকৰ কাৰ্যকালত কিন্তু মাজুলী সেই সংযোগী দলংখন কিন্তু তেওঁলোকৰ কাৰ্যকালত সম্পূৰ্ণৰূপে কৰি দিব।